অসম জাতীয় পৰিষদ দলৰ আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক ইতিমধ্যে হৈ গৈছে আৰু তাৰ আগতে আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকো ইতিমধ্যে সম্পন্ন হৈছে। অহা 9 এপ্ৰিল তাৰিখে অসমত বিধানসভা নিৰ্বাচন আছে। গতিকে ইতিমধ্যে আমি আমাৰ দলৰ যিটো ৰণকৌশল ইতিমধ্যে চূড়ান্ত কৰিছোঁ আৰু আজি এই গোটেই পৰিকল্পনা ৰণকৌশল আগন্তুক দিনসমূহত আমাৰ দায়িত্ব কেম্পেইনিং ষ্ট্ৰেটেজি আৰু আমাৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ নাম তালিকাও আজি আমি চূড়ান্ত কৰিছোঁ। কাইলৈ দিনৰ ভাগতে আমি বিষয়বোৰ ঘোষণা কৰিম কাইলৈ আমাৰ যিসকল প্ৰাৰ্থী আছে। গতিকে এইখিনি কথা আমি পাতিছোঁ আৰু তাৰ লগে লগে আৰু কি কৰণীয় আমাৰ দায়িত্ব কৰ্তব্য আছে, কেনেকৈ বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ ঐক্যবদ্ধ যিখন যুঁজ এইখন কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, বিজেপিৰ বিগত সময়ছোৱাৰ জনবিৰোধী কাম কাজবোৰ কেনেকৈ জনগণৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ লগে লগে আমাৰ কি আছে, আমি কি ধৰণৰ নতুন চৰকাৰ হ'লে কেনেকুৱা আমি দায়িত্ব পালন কৰিম, কেনেকুৱা পৰিকল্পনা আছে, সকলোকে লৈ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী চাকৰিয়াল যিসকল আছে, ব্যৱসায়ী আছে, যিসকল উদ্যোগী আছে, শ্ৰমিক আছে, কৃষক আছে, সকলোৰে সামূহিক যিটো এটা পৰিকল্পনা, সেই সামূহিক পৰিকল্পনাৰ ৰূপৰেখা কেনেধৰণে আমি তুলি ধৰিব খুজিছোঁ, সকলোবোৰ বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। দলৰ দৃষ্টিপত্ৰ, দলৰ মেনিফেষ্টো আৰু আমি যিহেতু মিত্ৰতাত আছোঁ, মিত্ৰতাৰ গোটেই কথা বতৰাবোৰ কেনেকৈ আগবঢ়াই নিম, কেনেকৈ ভোট ট্ৰেন্সফাৰটো কেনেকৈ অপ্টিমাম আটাইতকৈ বেছি হ'ব পাৰে, ক'তো যাতে ভুল বুজাবুজি নহয় আৰু আমি যাতে এইটো এটা নিজে মিছন হিচাপে লৈ এইটো জাতিৰ সংকটৰ সময়ত দেশৰ গণতান্ত্ৰিক যিটো পৰিৱেশ, এই পৰিৱেশৰ সংকট আৰু যি অন্ধকাৰ নমাই আনিছে তাৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজি বিজেপিক উৎখাত কৰিব পাৰোঁ, কেনেকৈ জনগণক ন্যায় দিব পাৰোঁ, সেই সম্পৰ্কতো আমাৰ বিস্তৃত পৰিকল্পনা সম্পৰ্কত আলোচনা হৈছে আৰু গোটেই পৰিকল্পনাৰ আমি যিটো ৰূপৰেখা এইটো চূড়ান্ত ৰূপ দিছোঁ। গতিকে আজি আলোচনাৰ বিষয় এইবোৰে। কাইলৈৰ দিনটোৰ পৰা, কাইলৈৰ ঘোষণাৰ পিছৰ পৰা আমি যুদ্ধংদেহীভাৱে আমি আমাৰ প্ৰচাৰ অভিযান, আমাৰ ৰাজনৈতিক যুঁজ, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যুঁজ, আমাৰ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজ, এই যুঁজখন অধিক শক্তিশালী আৰু দৃঢ়ভাৱে আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। ইতিমধ্যে আমাৰ 10টা সমষ্টিত আপোনালোকে জানে যে আমাৰ প্ৰাৰ্থী আমি আমাৰ দলৰ পৰা দিয়াৰ কাৰণে সিদ্ধান্ত হৈছে বা 10টা সমষ্টিত আমাৰ ঐক্যমতত উপনীত হৈছোঁ, যিবোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তাত খেলাত তেওঁলোক ইতিমধ্যে আমি ঐক্যবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ উপৰিও আৰু 2-4টা চিটৰ লগত আমি কথা বতৰা পাতি আছোঁ। হাতত বৰ বেছি দিন সময় নাই, 23 তাৰিখে নমিনেশ্যন ফিল আপ কৰাৰ শেষ দিন। গতিকে খুব সোনকালে 1-2 দিনৰ ভিতৰতে গোটেই বিষয়বোৰ শেষ হৈ যাব। কিন্তু 10টা চিটৰ চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে ঐক্যবদ্ধ সিদ্ধান্ত হৈছে, কাইলৈ আমি ঘোষণা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।